ৰাজনীতিৰ ঊৰ্ধত নে নতুন ৰাজনীতিৰ আৰম্ভণি সাংসদ দিলীপ শইকীয়াৰ ঘৰত নিশা কিহৰ আয়োজন দিলীপ শইকীয়াৰ ঘৰত শাসক বিৰোধীৰ নৈশভোজ দিলীপ শইকীয়াৰ বাসগৃহত গৌৰৱৰ সৈতে আৰু কোন কোন নমস্কাৰ বন্ধু-বান্ধৱীসকল মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বিশেষ নিউজ আৰু নিউজটো হৈছে কি আপোনালোকে ভাবে নেকি যে এমএলএ মন্ত্ৰী বিধায়কসকলে মানুহক দেখুৱাই যি বাক বিদণ্ডা কৰি থাকে তেওঁলোকে তেনেদৰেই থাকে বুলি তেওঁলোকে ভিতৰি বহুত মিল হৈ থাকে আৰু তেনেধৰণৰ এটা বিশেষ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ চালে আপোনালোকো আচৰিত হ'ব তেন্তে চাওকচোন ভিডিঅ'টো শেষলৈকে আৰু ডাঙৰ নিউজ আপডেটবোৰ পোনপ্ৰথমে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি থ'ব তেতিয়া পোনপ্ৰথমে আপোনালোকে ডাঙৰ নিউজ আপডেটবোৰ পোনপ্ৰথমেই চাবলৈ পাব আৰু চাওকচোন তেন্তে ভিডিঅ'টো শেষলৈকে তেওঁলোকে কেনেধৰণৰ ৰাজনীতি কৰে আমাৰ দৰে সাধাৰণ মানুহে এইবোৰ ৰাজনীতিৰ মেৰপাকত কোনো পাত্তাই নাপাব আৰু ভিডিঅ'টো চালে আপোনালোকে বুজি পাব শেষলৈকে ভিডিঅ'টো চাই যাওক সকলোখিনি গম পাব ৰাজনীতিৰ ঊৰ্ধত নে নতুন ৰাজনীতিৰ আৰম্ভণি সাংসদ দিলীপ শইকীয়াৰ ঘৰত নিশা কিহৰ আয়োজন দিলীপ শইকীয়াৰ ঘৰত শাসক বিৰোধীৰ নৈশভোজ দিলীপ শইকীয়াৰ বাসগৃহত গৌৰৱৰ সৈতে আৰু কোন কোন সংসদত চলি আছিল বাজেট অধিৱেশন শাসক বিৰোধীৰ প্ৰবল বাকযুদ্ধৰ মাজতে আজি সামৰণি পৰিল এই অধিৱেশনৰ এই সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে সততে সৰব হৈ আছিল কংগ্ৰেছ সাংসদ তথা বিৰোধী উপ দলপতি গৌৰৱ গগৈ অধ্যক্ষৰ আসনত সঘনে দেখা গৈছিল অসমৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অধ্যক্ষৰ আসনত বহিয়েই বিৰোধীৰ সমালোচনাও সহ্য কৰিবলগীয়া হৈছিল দিলীপ শইকীয়াই এই অধিৱেশন চলি থকাৰ মাজতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গুৰুতৰ অভিযোগ আনিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনকি লুকাই চুৰকৈ গৌৰৱ গগৈ পাকিস্তানত প্ৰৱেশ কৰাৰ দৰে অভিযোগ খোদ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উত্থাপন কৰিছিল এই সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে বুলিও সদৰি কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে मीडिया सेंसेशन में नहीं करना चाहता हूं बट अगेन आई एम सेइंग कि एसआईटी हैज एक्वायर्ड वेरी इंपॉर्टेंट एविडेंस आप समझ सकता है कि भारत का संसद या भारत का चीफ मिनिस्टर का बेटा चुपचाप अटारी बॉर्डर से इस्लामाबाद जाते हैं किसी को घनक भी नहीं पड़ते हैं एंड ही स्टेड देयर फॉर 15 डेज एयरपोर्ट में जाने से पकड़ जाऊंगा तो इसीलिए आई गो अटारी बॉर्डर से वहां कौन आपको वेट करता है वंस यू क्रॉस द बॉर्डर आई एम जस्ट गिवन यू ए हिंट एंड देयर आर मेनी मोर थिंग्स टू कम সংসদত দিয়া গৌৰৱ গগৈৰ ভাষণক লৈও গভীৰ অসন্তুষ্টি ব্যক্ত কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈ গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে ডক্টৰ শৰ্মাই हमारे लिए भी काफी ये एक सेम का बात हुए है ऐसा बात बोलने के कारण असम का भी क्षति हुए है मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला उसका कारण देशवासी उसे मैं ही क्षमा मानता हूं কিন্তু তাৰ মাজতে দেখা গ'ল আন এক ব্যতিক্ৰমী দৃশ্য বৃহস্পতিবাৰে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিল্লীৰ বাসগৃহত আয়োজন কৰে এক নৈশভোজৰ এই নৈশভোজত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ জ্যেষ্ঠ বিজেপি নেতা শিৱ প্ৰকাশ ভি সতীশ বিজেপিৰ সংসদীয় সমিতিৰ সম্পাদক শিৱ শক্তি নাথ বাগচি আদিৰ লগতে অসমৰ কেইবাজনো সাংসদ এইসকল জ্যেষ্ঠ বিজেপি নেতাৰ লগত নৈশভোজলৈ আমন্ত্ৰিত হয় লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও দিলীপ শইকীয়াৰ নিমন্ত্ৰণ মৰ্মে তেওঁৰ বাসগৃহত উপস্থিত হয় অসম চৰকাৰৰ চকুৰ কোটা দাঁতৰ শাল গৌৰৱ গগৈ একেলগে তেওঁলোকে নৈশ আহাৰ গ্ৰহণ কৰে যি সময়ত মুখ্যমন্ত্ৰীয়ে সাংসদগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰিছে সেই সময়তে দিলীপ শইকীয়াই আন অতিথিৰ লগতে গৌৰৱ গগৈক নৈশভোজলৈ নিমন্ত্ৰণ জনোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে এয়া ৰাজনীতিৰ ঊৰ্ধৰ সম্পৰ্ক নে নতুন ৰাজনীতিৰ আৰম্ভণি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে
মাচুল কমিল বিদ্যুতৰ, ৰাজ সাহায্য বৃদ্ধি, ধান সৰিয়হৰ। আৰম্ভ হ'ল মহিলা উদ্যমিতা আঁচনি। 60 ঊৰ্ধৰ আশা কৰ্মীয়ে লাভ কৰিলে 2 লাখ টকাৰ সাহায্য। বিশ্বনাথত মুকলি হ'ল নতুন অতিথিশালা। আমাৰ ইলেক্ট্ৰিচিটিৰ বিলো 1 টকাকৈ আজিৰ পৰা কমি যাব আৰু নৱেম্বৰ ডিচেম্বৰত মই পাৰিলে আৰু 50 পইচা 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আৰু কমাই দিম। আজিৰ পৰা ধান ক্ৰয় কৰিলে চৰকাৰে অতিৰিক্তকৈ 250 টকা দিব, তাৰমানে 2550 টকা 1 কুইণ্টলত পাব। আৰু সেই ধৰণে আজিৰ পৰা আমি সৰিয়হত 500 টকাকৈ বেছিকৈ দিম, অৰ্থাৎ এতিয়া 6450 টকা পাব। এতিয়া এটা বেয়া খবৰ। অৰুণোদয়কে ধৰি বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব বহু পৰিয়াল। 3টাৰ কম সন্তান থকা পৰিয়ালেহে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা। বিহালীত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব। 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হ'লে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব। বিহালীত মঙলবাৰে মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ বিহালীৰ 3,367 গৰাকী মহিলাক এই আঁচনিৰ চেক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পৰ্যায়ৰ সাহায্যৰে যিসকল মহিলা ব্যৱসায় বাণিজ্যত সফল হ'ব তেওঁলোকে পুনৰ লাভ কৰিব 25,000 টকা। ইয়াৰে 12,500 টকা বেংকৰ পৰা সুদবিহীন ঋণৰূপে আৰু অৰ্ধেক ৰাজ সাহায্যৰূপে লাভ কৰিব। এই আঁচনিৰে ৰাজ্যৰ প্ৰায় 30 লাখ মহিলা উপকৃত হ'ব বুলি কয় মুখ্যমন্ত্ৰীজনে। সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। পিছে উদ্যমিতাৰ এই সুবিধা লাভ নকৰে 3টাতকৈ অধিক সন্তানৰ মাতৃয়ে। এই সুবিধা নিদিয়াৰ কাৰণ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ 6 মাহ আগৰে পৰা প্ৰতিমাহে লাভ কৰিব 300 টকাকৈ টিউচন ফিজ। এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছোঁ, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব। ডিগ্ৰী উত্তীৰ্ণলৈকে এবছৰৰ বাবে মাহে 2500 টকাকৈ ভাত্তাও ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম প্ৰত্যেক মাহত। ছেপ্টেম্বৰত 6 লাখ নতুন ৰেচন কাৰ্ড আৰু 10 অক্টোবৰত 50,000 নতুন চাকৰিৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। 3 এপ্ৰিলৰ পৰা হিতাধিকাৰীয়ে নিজেই কৰিব পাৰিব জিঅ' টেগিং। তদুপৰি ৰাজ্যজুৰি 2 মাহত 3,000 স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব স্বাস্থ্য বিভাগে। বিশ্বনাথৰ পাভৈত স্বাস্থ্য শিবিৰ মুকলি কৰি হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। এই শিবিৰতে 60 ঊৰ্ধৰ 10 গৰাকী আশাকৰ্মীক 2 লাখ টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যেকটো গাঁও পঞ্চায়ত, প্ৰত্যেকটো VCDC আৰু আমাৰ স্বায়ত্তশাসিত পৰিষদৰ MSC এৰিয়া আৰু টাউন কমিটি মিউনিচিপালিটিৰ ৱাৰ্ড 3,000তকৈও অধিক স্বাস্থ্য কেম্প আমি অহা 2 মাহৰ ভিতৰত কৰি শেষ কৰিম। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত নিশা কটাই জিলাই জিলাই নতুনকৈ আৱৰ্ত ভৱন নিৰ্মাণ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিহালীৰ পথ উন্নয়নৰ বাবে 50 কোটি টকা ইতিমধ্যে মোকলাই দিয়া বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 50 কোটি টকা শীঘ্ৰেই মোকলাই দিয়া হ'ব বুলিও ঘোষণা কৰে। 3দিনীয়া কাৰ্যসূচীৰে উত্তৰ অসমত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰীজনে জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি জামুগুৰিহাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।